সকলোকে নমস্কাৰ জনাই আমাৰ পেজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছে মই জ্বলাই লৈছোঁ ধূনাবাতি এটা। এতিয়াতো গৰমৰ ছিজন, গৰমত সাংঘাতিক বেছি মহৰ উৎপাত হয় আৰু টাউন এলেকাবিলাকত 12 মাহে মহ থাকেই। আৰু আমাৰ ঘৰত চিনেমা থকাৰ কাৰণে কিলাৰো লগাব নোৱাৰোঁ। তাৰ বাবে আমি ঘৰৰ বস্তুকেইবিধৰ পৰাই এটা মহৰ যাবৰ কাৰণে এটা প্ৰস্তুত কৰিছোঁ আৰু আমি জ্বলাই বহুতখিনি সুফল পাইছোঁ। তাৰ কাৰণে আপোনালোককো ভিডিঅ'ৰ জৰিয়তে জনাওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে জ্বলাই চাব এবাৰ, এইকেইটা বস্তু লগে লগে প্ৰমাণ পাব। তাৰ বাবে আপোনালোকে ল'ব লাগিব, মই জ্বলাই লৈছোঁ আগতীয়াকৈ ধূনাবাতি এটাত ধুনীয়াকৈ জ্বলাই ল'ব। তাৰপাছতে ধূনা গুড়ি ল'ব, মই গুড়ি কৰি লৈছোঁ। আৰু এটা ল'ব নহৰু আৰু এটা মহানিমৰ দাল। আৰু এইকেইটাৰ পৰাই যিটো গোন্ধ ওলায় লগে লগে মহ আঁতৰি যায়। আৰু আহকচোন মই কেনেধৰণে জ্বলাইছোঁ আপোনালোককো দেখাওঁ। মই নহৰুকেইটা থেতালি লৈছোঁ। প্ৰথমতে দি লৈছোঁ ধূনাখিনি, তাৰপাছতে ইয়াৰ ওপৰতে থেতালি লোৱা নহৰুকেইটা দি দিব। মই নহৰু এটা দিছোঁ, আপোনালোকে বেছিকৈও দিব পাৰিব, কোনো কথা নাই। তাৰপাছতে নিমখ পাতকেইখিলা ওপৰত দি দিব। গোটেইকেইবিধ বস্তু জ্বলি যিটো ইয়াৰ পৰা গোন্ধ ওলাব, তাৰপাছত মহ নাইকিয়া হৈ যাব। এনেকৈ আপোনালোকে গোটেইকেইটা ৰুমত এপাক ঘূৰাই দিব। মই আমাৰ ৰুমত গোটেইকেইটাতে এনেকৈ দি দিছোঁ। এনেকৈ আপোনালোকে 2-3 দিন কৰি চাওক, একেবাৰে ঘৰত মহ নাইকিয়া হৈ যাব। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভাল পালে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।